টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আজি বিতৰণ কৰা হ'ব হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ মন্ত্ৰীসকলৰ দপ্তৰ কোনে কি বিভাগ লাভ কৰিব বৰ্তমান সময়ত ডাঙৰ খবৰ সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰীয়ে পোষ্ট কৰিছে যে কিছু সময় পিছতেই ঘোষণা কৰা হ'ব অসম মন্ত্ৰীসভাৰ মন্ত্ৰীসকলৰ দপ্তৰ কোনে কি বিভাগ লাভ কৰিব আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ আজি বিতৰণ কৰা হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ মন্ত্ৰীসকলৰ দপ্তৰ কাৰ হাতলৈ যাব কি বিভাগ জল্পনা কল্পনা ৰাজনৈতিক মহলত জল্পনা কল্পনা আৰম্ভ হৈছে কিছু সময় পিছতে মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিক ঘোষণা কৰিব কিছু সময় পিছতে মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিক ঘোষণা কৰিব আজি নতুন চৰকাৰৰ 12 গৰাকী মন্ত্ৰীৰ মাজত ভাগ কৰা হ'ব দায়িত্ব কোনে কি দায়িত্ব লাভ কৰিব কেবিনেটৰ 4 গৰাকী মন্ত্ৰীক ইতিমধ্যে প্ৰদান কৰা হৈছে দপ্তৰ 12 গৰাকী মন্ত্ৰীক দপ্তৰ বিতৰণ কৰি দিয়া হ'ব ৰাজ্যৰ সৰ্বাংগীন উন্নয়ন আৰু সমৃদ্ধিৰ বাবে দপ্তৰ বিতৰণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই কিছু সময় পূৰ্বতে হিমন্ত বিশ্ব শৰ্মাই এক্স যোগে পোষ্ট কৰিছে যে আজি হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ মন্ত্ৰীসকলৰ দপ্তৰ বিতৰণ কৰা হ'ব আৰু ইয়াক লৈ এতিয়া ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে কোনে কি বিভাগ লাভ কৰিব তাৰ সমান্তৰালকৈ কাক কি দপ্তৰ দিয়া হ'ব স্পষ্ট হৈ পৰিব আৰু কেইটামান মুহূৰ্তৰ পিছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে দপ্তৰ ঘোষণা কৰিব কাৰ হাতলৈ যাব কি বিভাগ 12 গৰাকীকৈ মন্ত্ৰীক দায়িত্ব দিয়া হ'ব কাক কি দায়িত্ব দিয়া হ'ব জল্পনা কল্পনা আৰম্ভ হৈছে ৰাজনৈতিক মহলত জল্পনা কল্পনাৰ আৰম্ভ হৈছে কেইবাগৰাকী মন্ত্ৰী আছে ডক্টৰ ৰণোজ পেগু আছে পীযুষ হাজৰিকা আছে তাৰ সমান্তৰালকৈ জয়ন্ত মল্ল বৰুৱা আছে নতুন কেইবাগৰাকীও মন্ত্ৰী দেখিবলৈ পোৱা গৈছে নতুন মন্ত্ৰীসকলক কি দায়িত্ব দিয়া হ'ব তাক লৈ চৰ্চা চলিছে কিন্তু কিছু সময় পিছতেই স্পষ্ট হৈ পৰিব কোনে কি দপ্তৰ লাভ কৰিব ৰাজ্যবাসীৰ দৃষ্টি এতিয়া কেৱল জনতা ভৱনৰ ওপৰত আজি ঘোষণা কৰা হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ মন্ত্ৰীসকলৰ দপ্তৰ অতি জৰুৰী তথা গুৰুত্বপূৰ্ণ বিভাগসমূহক কাক অৰ্পণ কৰা হ'ব গৃহ বিভাগ পূৰ্বতে মুখ্যমন্ত্ৰীৰ ওচৰত আছিলে আৰু এইবাৰো নিশ্চয়কৈ মুখ্যমন্ত্ৰীৰ ওচৰত থাকিব কিন্তু ফাইনেন্স মিনিষ্টাৰ বিত্তমন্ত্ৰীক কাক দিয়া হ'ব সেয়া স্পষ্ট হ'ব লাগিব তাৰ সমান্তৰালকৈ জলসম্পদ বিভাগ আছে এইসমূহ বিভাগ কাক দিয়া হ'ব শিক্ষা বিভাগ নিশ্চয়কৈ ডক্টৰ ৰণোজ পেগুৰ হাততেই থাকিব তাৰ উপৰিও কেইবাগৰাকীও নতুন মন্ত্ৰী আছে সেই নতুন মন্ত্ৰী কেইগৰাকী কি দায়িত্ব দিয়া হয় মূল দায়িত্ব থাকিব বিত্তমন্ত্ৰী কাক দিয়া হয় কিয়নো পূৰ্বতে অজন্তা নিয়োগক বিত্তমন্ত্ৰী দিয়া হৈছিলে কিন্তু অজন্তা নিয়োগক এইবাৰ দিয়া হোৱা নাই আৰু এইবাৰ কাক দিয়া হ'ব বিত্ত বিভাগটো ইয়া স্পষ্ট হ'ব লাগিব ইয়াৰ উপৰিও ডাঙৰ খবৰ 12 গৰাকী মন্ত্ৰীৰ মাজত দপ্তৰ বিতৰণ কৰা হ'ব আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে স্পষ্ট হৈ পৰিব কোনে কি বিভাগ লাভ কৰে গতিকে জল্পনা কল্পনা আৰম্ভ হৈছে ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে কোনে কি বিভাগ লাভ কৰিব আজি কেবিনেটৰ মুঠ 12 গৰাকী মন্ত্ৰীৰ মাজত দপ্তৰসমূহ বিতৰণ কৰা হ'ব ইয়াৰ ভিতৰত 4 গৰাকী মন্ত্ৰীক ইতিমধ্যে দায়িত্ব অৰ্পণ কৰা হৈছে আৰু আজি বাকী থকা মন্ত্ৰীসকলৰ বিভাগসমূহ আজি চূড়ান্ত কৰা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে সদৰি কৰা অনুসৰি অসমৰ প্ৰগতি আৰু সমৃদ্ধিৰ বাবে সকলো মন্ত্ৰীয়ে যাতে একেলগে কাম আৰম্ভ কৰিব পাৰে তাৰ বাবে অতি শীঘ্ৰে এই দপ্তৰসমূহ আবণ্টন দিয়া হ'ব কোনগৰাকী মন্ত্ৰীৰ হাতলৈ যাব কোনটো গুৰুত্বপূৰ্ণ বিভাগ কেনে হ'ব নতুন কেবিনেটৰ দপ্তৰৰ খতিয়ান আৰু বৰ্তমান সময়ত ইয়াক লৈ চৰ্চা আৰম্ভ হৈছে কোনে কি বিভাগ লাভ কৰিব ইয়াৰ উপৰি কেইবাগৰাকীও নতুন মন্ত্ৰী আছে নীলিমা দেৱী আছে সুশান্ত বৰগোহাঁই আছে ইয়াৰ উপৰি কৌশিক ৰায় আছে গতিকে লক্ষণীয় হ'ব এই কেইগৰাকী মন্ত্ৰীক কি দায়িত্ব দিয়া হয় পীযুষ হাজৰিকাৰ হাতত নিশ্চয়কৈ জলসম্পদ বিভাগ আছিলে ইয়াৰ উপৰি জয়ন্ত মল্ল বৰুৱাৰ ওচৰত আৰবান এণ্ড পৰ্যটন বিভাগটো আছিলে বিমল বৰাৰ ওচৰত আছিলে সাংস্কৃতিক বিভাগ আৰু সমান্তৰালকৈ বিশ্বজিৎ দৈমাৰীও আছে ডক্টৰ ৰণোজ পেগু আছে অশ্বিনী ৰায় চৰকাৰ আছে কাক কি দায়িত্ব দিয়া হ'ব কৌশিক ৰায় আছে কৃষ্ণেন্দু পাল আছে
গতিকে স্পষ্ট হ'ব কাক কি দায়িত্ব দিয়া হয় আৰু মাত্ৰ কেইটামান মুহূৰ্ত নিশ্চয়কৈ হিমন্ত বিশ্ব শৰ্মাই নিজৰ পচন্দ অনুসৰিয়ে বা এই কেইগৰাকী মন্ত্ৰীৰ দক্ষ আৰু অভিজ্ঞতা অনুসৰি দপ্তৰ বিতৰণ কৰিব। হিমন্ত বিশ্ব শৰ্মাই নিশ্চয়কৈ এগৰাকী ডাইনামিক মন্ত্ৰী হিচাপে এইসমূহ কথা নিজে চালি জাৰি চাইছে আৰু স্পষ্ট হ'ব কিছু সময় পিছতে কাক কি দায়িত্ব দিয়া হয়। কিন্তু এটা কথা দৃঢ় বিশ্বাস আছে যে এই কেইগৰাকী মন্ত্ৰী অশোক সিংহলেই হওক বা বিশ্বজিৎ দৈমাৰীয়ে হওক, তাৰোপৰি জয়ন্ত মল্লবৰুৱাই হওক, পীযুষ হাজৰিকাই হওক, এই কেইগৰাকী মন্ত্ৰীক নিশ্চয়কৈ প্ৰায় সকলো মন্ত্ৰীক নিজৰ নিজৰ অভিজ্ঞতা আৰু দক্ষতা অনুসৰিয়ে হিমন্ত বিশ্ব শৰ্মাই দপ্তৰ বিতৰণ কৰিব। কিয়নো আগন্তুক 5 বছৰলৈ হিমন্ত বিশ্ব শৰ্মাই নিজৰ এটা টিম বনাইছে, যি টিমত অসমক এক সৰ্বাংগীন উন্নয়নৰ দিশে লৈ যাব আৰু সেই উন্নয়নৰ গতিত হিমন্ত বিশ্ব শৰ্মাক লগ দিবলৈ এই কেইগৰাকী মন্ত্ৰী আটাইতকৈ গুৰুত্বপূৰ্ণ। তাৰ সমান্তৰালকৈ কি বিভাগ দিয়া হ'ব, নিজৰ নিজৰ দক্ষতা আৰু অভিজ্ঞতা অনুসৰি দপ্তৰ বিতৰণ কৰা হ'ব আৰু কিছু সময় পিছতেই সেয়া স্পষ্ট হৈ পৰিব আৰু মাত্ৰ কেইটামান মুহূৰ্ত আছে। কিন্তু ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে কোনে কি বিভাগ লাভ কৰিব। ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে এই কথা স্পষ্ট কৰিছে আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব কাক কি বিভাগ দিয়া হয়। ইতিমধ্যে সকলোৰে মাজত চৰ্চা আৰম্ভ হৈছে। আজি বিতৰণ কৰা হ'ব মন্ত্ৰীসকলৰ দপ্তৰ। সামাজিক মাধ্যমত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 12গৰাকী মন্ত্ৰীক দিয়া হ'ব দপ্তৰ। কাম কাজৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্য, কিয়নো নিৰ্বাচন অনুষ্ঠিত হোৱা বহু সময় হৈ গ'ল, ফলাফলৰ ঘোষণা দিয়াৰ সময় পাৰ হৈ গ'ল আৰু বৰ্তমান সময়ত কাম কৰিব লাগে আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই এই দপ্তৰ বিতৰণৰ গতি ত্বৰান্বিত কৰিছিলে। পূৰ্বৰ যি কেবিনেট বৈঠক আছিলে তাত হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে 7ৰ পৰা 8 দিন সময় লাগিব পাৰে, তাৰ পূৰ্বতো হ'ব পাৰে আৰু দেখিবলৈ পোৱা গ'ল 7 দিন নহয় মাত্ৰ কেইদিনমানৰ ভিতৰতে দপ্তৰ বিতৰণৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে আৰু আজি হিমন্ত বিশ্ব মন্ত্ৰীসকলৰ দপ্তৰ বিতৰণ কৰা হ'ব। কাক কি দায়িত্ব দিয়া হয় সেয়া লক্ষণীয় হ'ব। কিন্তু এটা কথা স্পষ্ট ৰূপত ক'ব পাৰি যে হিমন্ত বিশ্ব শৰ্মাই অভিজ্ঞ, তাৰ সমান্তৰালকৈ দক্ষ অনুসৰিয়ে মন্ত্ৰীসকলক দপ্তৰ বিতৰণ কৰিব। গতিকে লক্ষণীয় হ'ব কাক কি বিভাগ দিয়া হ'ব।